Hello students, আজি আমি ব্ৰাইটৱেলছ কোচিঙৰ জেনাৰেল সায়েন্সৰ আমি প্ৰথমটো টেষ্ট সিৰিজ টেষ্ট পেপাৰ আমি সলভ কৰিম। আজিৰ যিখন টেষ্ট পেপাৰ হ'ব সেইখন আমাৰ কামৰূপ মেট্ৰৰ যিখন প্ৰি ফাইনেল হৈ গ'ল জেনাৰেল সায়েন্সৰ 2023-24 নতুন পেপাৰখনৰ আমি আজি কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম। গতিকে বলা আমি প্ৰথম প্ৰশ্নটো আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো চোৱা তোমালোকে, তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায়? তোমালোকে জানা তেল বা চৰ্বিযুক্ত খাদ্যবস্তু যদি জাৰণ ঘটে, কি ঘটে? জাৰণ ঘটে মানে অক্সিজেন যোগ হৈ যায়, তেতিয়াহ'লে এইবিলাক কি হৈ যায়? দুৰ্গন্ধি হৈ যায়। That's why option B will be right answer. Next, question number 2. কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰি পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণটো লিপিবদ্ধ কৰা হৈছে। অশুদ্ধ যিটো পৰ্যবেক্ষণ সেইটো লাগে। অশুদ্ধ পৰ্যবেক্ষণটো আমাৰ লাগে। সো ইয়াত কি কৈছে? অশুদ্ধ পৰ্যবেক্ষণ যেতিয়া কেলছিয়াম অক্সাইড যেতিয়া কাৰ লগত বিক্ৰিয়া কৰিব? কেলছিয়াম অক্সাইড তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰে, H2O, তেতিয়াহ'লে কি হ'ব পাৰে? খেতিলিত চূণ, কেলছিয়াম হাইড্ৰক্সাইড সৃষ্টি হ'ব, তো খেতিলিত চূণ হ'বই, এইটো হ'ব পাৰে। তাৰপিছত পুৰাচূণ, কেতিয়াও পুৰাচূণ নহয়, পুৰাচূণটো অলৰেডি এইটো হৈ গ'ল, তেতিয়াহ'লে পুৰাচূণ উৎপন্ন নহয়। কিন্তু এইটো এটা তাপবৰ্জি বিক্ৰিয়াটো হয়, কাৰণ ইয়াতে হিট উৎপন্ন হ'ব গৈ পেলাই। কিন্তু এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া, কি তাপ শোষিত হয় নেকি? শোষিত নহয়। গতিকে কোন হৈ গ'ল? অশুদ্ধ পৰ্যবেক্ষণ হৈ গ'ল অপশ্যন এ। এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া, এইটো হৈ গ'ল অশুদ্ধ, আৰু আমাৰ পুৰাচূণ উৎপন্ন কৰে। গতিকে আমি কি পালো? 2 and 3 যাব গৈ পেলাই আমাৰ ৰাইট আনসাৰ। অপশ্যন কোনটোত আছে? 2 and 3। 1 মিনিট, 2 and 3 নহয়, সৰি, 1 নম্বৰ 1 আৰু 3 এই দুটা কি হয়? অশুদ্ধ পৰ্যবেক্ষণ। That's why 1 and 3 কোনটো? অপশ্যন বি will be right answer. Okay, next question. তলৰ কোনবিধ আম্লিক প্ৰকৃতিৰ মানে এচিডিও। সো পাকস্থলীৰ ৰসত হাইড্ৰক্লোৰিক এচিড থাকে, তো এইটো কি হৈ যাব? আম্লিক প্ৰকৃতিৰ হৈ যাব গৈ পেলাই। আৰু চূণ পানীতো হ'ব নোৱাৰে, তেজ এইবিলাক নহয়, এইবিলাক হ'ব নোৱাৰে। তো আম্লিক প্ৰকৃতিৰ এচিডিও কোনটো? পাকস্থলী, বিকজ পাকস্থলীৰ ৰসত কি থাকে? এচিড থাকে, তো আম্লিক এইটো হৈ যাব। নেক্সট, কুৱেশ্যন নম্বৰ 4. যদি এটা দ্ৰৱত pH 3 পৰা 4 লৈকে পৰিৱৰ্তন হ'ল, প্ৰথম আছিল 3, এতিয়া 4 লৈকে, তেতিয়াহ'লে দ্ৰৱটো এতিয়াও কি হৈ থাকিব? আম্লিক হ'ব, বাট কম আম্লিক হ'ব। কাৰণ যেতিয়া 3 আছিল তেতিয়া বেছি আছিল, কাৰণ আমি জানো আম্লিক কি হয়? 0 পৰা 7 লৈকে। ইপিনে পিছফালে গ'লে কি হয়? আম্লিকটো কমি থাকে 7 লৈকে, তো কম আম্লিক কি হৈ যাব? কাৰকীয় কেতিয়াও নহয়, কাৰকীয় হ'লে 7ৰ ওপৰত হ'ব লাগিব, 7ৰ ওপৰত নহয়, 7তকৈ বেছি নহয়। অধিক আম্লিক বুলি আমি নকওঁ, কাৰণ পিছফালে আহিলে অধিক আম্লিক হয়। তীব্ৰ কাৰকীয় এইটো নহয়, তো অপশ্যন কোনটো হৈ যাব? এ। প্ৰথম 3 তাত বেছি আছিল কাৰকীয়, যেতিয়া পিছফালে গ'ল আমলিকটো 3ত বেছি আছিল, পিছফালে যাওঁতে আমলিকটো কি হ'ল? লাহে লাহে কমিলে, তো কম আমলিক। অপশ্যন এ উইল বি ৰাইট আনসাৰ। নেক্সট কুৱেশ্যনটো চোৱা, তলৰ উল্লেখ কৰা ধাতুবোৰ ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? তো অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰা ধাতুটো হৈ গ'ল আমাৰ ছডিয়াম, কাৰণ এইটো বাকী সোপাৰ তুলনাত ইয়াৰ ৰিয়েক্টিভ মেটেৰিয়েল হয়। ই বেছিকে কৰে, কাৰণ তোমালোকে জানা ছডিয়ামে পানীৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। পানীত অক্সিজেন থাকে নে নাই? লগে লগে জ্বলি উঠি, তো অক্সিজেন লাগিব না জুই লাগিব? That's why ছডিয়ামে কি কৰে? অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। অপশ্যন এ উইল বি ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন, তলত দিয়া মৌলৰ পৰা ধাতুবোৰ বাছি উলিওৱা। ধাতুকল্পটো বাছি উলিওৱা। তো ধাতুকল্প তোমালোকে জানা বেছি জিলাতে চবতে পাব, এটা ট্ৰিক্স আছিল, হয়নে? বৰণ, সিলিকন, জাৰ্মেনিয়াম এনেকুৱা আছিল নহয়। তো বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এন্টিমনি, তেনেধৰণৰ এনেকৈ 7টা আছিলে। তো সেইকাৰণে তাত বৰণটো কি হৈ যাব? আমাৰ ধাতুকল্প। বাকী ছডিয়াম ধাতুকল্প নহয়, ক্লৰিনো নহয়, এলুমিনিয়াম নহয়। তো অপশ্যন বি উইল বি ৰাইট আনসাৰ। ওকে, নেক্সট কুৱেশ্যন 7. আয়নীয় যৌগ পটাছিয়াম অক্সাইড গঠন হওঁতে প্ৰতিটো পটাছিয়ামৰ পৰমাণুৱে অক্সিজেনৰ এটা পৰমাণুক কিমানটা ইলেক্ট্ৰন দিয়ে? তোমালোকে জানা পটাছিয়াম, অক্সিজেন 2টা, মানে অক্সিজেন ইয়াত নহয়, ইয়াতে আমাৰ হয় মাজত কোন আছে? অক্সিজেন, পটাছিয়াম কেইটা আছে? 2টা। পটাছিয়ামে এটা ইলেক্ট্ৰন দিব, কাৰণ অক্সিজেনৰ লাষ্টত কেইটা থাকে? 6টা থাকে, আৰু 2টা লাগে। পটাছিয়ামে দিব এটা ইপিনে, আৰু এটা পটাছিয়ামে দিব, আৰু এটা। তো এটা অক্সিজেনৰ অণুক
এটা পটাশিয়ামে কেইটা দিয়ে এটা, গতিকে অপশন এ উইল বি ৰাইট আনসার। ঠিক আছে, ইয়াত কি কৈছে পটাশিয়ামৰ পৰমাণুৱে অক্সিজেনৰ এটা পৰমাণুক ইলেক্ট্ৰন কিমানটা দিয়ে, প্ৰতিটো পটাশিয়ামে কেইটাকে দিছে এটা ইলেক্ট্ৰন দিছে, দ্যাটস ওয়াই অপশন এ উইল বি রাইট আনসার। নেক্সট কুৱেশ্যন 8 নম্বৰ, এইটো জিংক নাইট্ৰজেন অক্সাইড আৰু এলুমিনিয়াম অক্সাইডৰ দৰে ধাতৱ অক্সাইডে এচিড আৰু কাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ পানী, তোমালোকে জানা যিবিলাক ধাতৱ অক্সাইডে এচিড আৰু কাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ পানী উৎপন্ন কৰে সেইবিলাক ধাতৱ অক্সাইডক কি বুলি কয়, উভধৰ্মী। দুইটা ধৰ্ম দেখুৱাইতো সিহঁতক উভধৰ্মী বুলি কোৱা হয়। অপশন সি উইল বি ৰাইট আনসার। নেক্সট কুৱেশ্যন 9, চাৰিটা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক, বিউটানন, বিউটাননত কি থাকে নন কিটন, কিটন আমাৰ যেটো কাৰ্যকৰী মূলক থাকে, তো কিটন হৈ গ'ল অপশন, বিকজ বিউটানন ননত কোন থাকে কিটন, অপশন সি উইল বি ৰাইট আনসার। নেক্সট কুৱেশ্যন 10, তলৰ কোনটো একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয়, একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত কেতিয়া হয়, যেতিয়া সিহঁতৰ মাজৰ ডিফাৰেন্স ক্ৰমিক দুটা সমগণীয় শ্ৰেণীৰ মাজৰ ডিফাৰেন্স কি হয়, CH2 হয়। তো চোৱা ইয়াত CH4 আছে, কাৰ্বন এটা হাইড্ৰোজেন চাৰিটা, কাৰ্বন দুটা হাইড্ৰোজেন চাৰিটা, এইটোৰ পৰা এইটো মাইনাছ কৰি দিয়া, এইটোৰ পৰা এইটো দুটা কাৰ্বনৰ পৰা এটা কাৰ্বন গ'লে কেইটা থাকিব, এটা কাৰ্বন। হাইড্ৰোজেন ছটাৰ পৰা চাৰিটা হাইড্ৰোজেন গ'লে কেইটা হাইড্ৰোজেন, হাইড্ৰোজেন আমাৰ থাকিব ছটাৰ পৰা চাৰিটা গ'লে দুটা, তো মিলিছে, তাৰমানে এইটো হয়। লগতে আকৌ এইটোৰ পিছত এইটো, তো এইটো আৰু এইটোৰ মাজত চাওঁ, ইয়াত কাৰ্বন তিনিটা কাৰ্বন দুটা, তো তিনিটা কাৰ্বনৰ পৰা দুটা কাৰ্বন গ'লে কেইটা কাৰ্বন, এটা কাৰ্বন। আঠটা কাৰ্বন হাইড্ৰোজেনৰ পৰা ছটা হাইড্ৰোজেন গ'লে কেইটা হাইড্ৰোজেন আমাৰ থাকিল দুটা, তাৰমানে এইকেইটাই মিলিলে, তাৰমানে এইটো আৰু এইটো এইকেইটা মিলিলে, এই তিনিটা মিলিলে। বাট ইয়াত 4 নম্বৰ, ইয়াত চাৰিটা কাৰ্বনৰ পৰা ইয়াত তিনিটা কাৰ্বন গ'লে কেইটা কাৰ্বন, এটা। আঠটা হাইড্ৰোজেনৰ পৰা আঠটা হাইড্ৰোজেন গ'লে 0, তাৰমানে ইয়াত হাইড্ৰোজেন নাই, গতিকে এইটো হ'ব নোৱাৰে। এইটো কি হ'ব নোৱাৰে, সিহঁতৰ সমগণীয় শ্ৰেণী হ'ব নোৱাৰে, বাকী এ বি চি সমগণীয় শ্ৰেণী হয়। অপশন ডি উইল বি ৰাইট আনসার। আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা। নেক্সট, তলৰ কোনটো এটা অসম্পৃক্ত হাইড্ৰকাৰ্বন, অসম্পৃক্ত হাইড্ৰকাৰ্বন কেতিয়া হয়, যেতিয়া ট্ৰিপল বন্ড আৰু ডাবল বন্ড থাকে। ইয়াতো কি আছে, আমাৰ ট্ৰিপল বন্ড আছে, ইয়াত ডাবল বন্ড আছে, তো এই দুইটা কি হৈ যাব, অসম্পৃক্ত হাইড্ৰকাৰ্বন, এইটো আৰু এইটো। বাকী দুইটা সম্পৃক্ত, বিকজ ইহঁতত চবত সিঙ্গেল বন্ড আছে। গতিকে অপশন 2 and 4 উইল বি ৰাইট আনসার, অপশন 2 and 4, তো অপশন সি উইল বি ৰাইট আনসার, 2 and 4। ওকে, নেক্সট কুৱেশ্যন 12, ইয়াত লিটমাছ কৈছে, লিটমাছ কাগজৰ বিষয়ে চাবনী ভ্ৰমণ বিক্ৰিয়া অধ্যয়ন কৰোঁতে এজন ছাত্ৰই নীলা লিটমাছ কাগজ ব্যৱহাৰ কৰে, তেতিয়াহ'লে ইয়াৰ প্ৰকৃতি নিৰ্ণয় কৰিব লাগে। পৰ্যবেক্ষণৰ ভিত্তিত অভিমতটো কি হ'ব, তো চোৱা নীলা লিটমাছ ব্যৱহাৰ কৰে, এতিয়া যিহেতু চাবনী ভ্ৰমণ বিক্ৰিয়াটো কি হয়, চাবনী ভ্ৰমণ বিক্ৰিয়াত সদায় কি হয়, এইটো আম্লিক হয়। কেনেকুৱা বিক্ৰিয়াটো, আম্লিক মিশ্ৰণ হয়, দ্যাটছ ওয়াই কি হৈ যাব, আম্লিক মিশ্ৰণ। ওকে, নেক্সট 30 নম্বৰ কুৱেশ্যন, কোনটো মৌলই অষ্টক সূত্ৰটো প্ৰযোজ্য কৰিছিল, কোনটো মৌললৈ অষ্টক সূত্ৰ শেষ হৈছিল, লাষ্ট কোনটো আছিলে, তো আমাৰ কেলছিয়াম লৈকে আমাৰ অষ্টক মৌল আছিলে, হয়নে। আপ টু হুইচ এলিমেন্ট দ্য ল অফ অক্টেভছ, নিউটনৰ অষ্টক সূত্ৰটো আমি লাষ্ট কেলছিয়াম লৈকে প্ৰযোজ্য আছিল, গতিকে অপশন বি উইল বি ৰাইট আনসার। নেক্সট কুৱেশ্যন 14, ক্লোৰিন ব্ৰমিন আয়োডিন মৌলকেইটাৰ ডবাৰিনৰ ট্ৰায়াড গঠন কৰে, তেতিয়াহ'লে ক্লোৰিনৰ পাৰমাণৱিক ভৰ ইমান দি আছে, আয়োডিনৰ দি আছে, তেতিয়াহ'লে ব্ৰমিন। তোমালোকে জানা যদি ডবাৰিন ট্ৰায়াড কৰে তেতিয়াহ'লে সিহঁতৰ যেনেকৈ ক্লোৰিন আছে, তাৰপিছত ব্ৰমিন আৰু আয়োডিন, মাজৰটোৰ বৰ কি হয়, মাজৰটোৰ বৰ বাহিৰা দুইটাৰ বৰৰ গড় মানৰ সমান, ৰাইট। মাজৰটোৰ ব্ৰমিনৰ বৰ কি হ'ব, ক্লোৰিনৰ বৰ কিমান দিছে, ক্লোৰিনৰ বৰ দিছে 35.5, তাৰমানে 35.5 প্লাছ এইটো মাজৰ যিটো ব্ৰমিনৰ বৰ হ'ব, আয়োডিনৰ বৰ কিমান 126.9 আপন 2, ইয়াৰ গড় মানৰ সমান হ'ব লাগিব ব্ৰমিনৰ মান। তেতিয়াহ'লে ইয়াত যোগ কৰা 9 পাছে 14 হাতত থাকিল 1, 9 পাছে 14 আমাৰ ইয়াত পালো আমি ওকে 26 আছিলে, এইটো 26, সৰি দিস ইজ 26, 6 পাছে 11 হাততকে 12, 2 হাতত থাকিল 1, 3 2 5, ওকে 1 মিনিট, ইয়াতে আমাৰ কি হ'ল, পাছে এইপিনে আছিলে আমাৰ 126.9, ওকে, তো 9 পাছে 14 হাতত থাকিল 1, রাইট, পয়েন্ট, আৰু 5 আৰু 6 পাছে 11, একে 12, 2 হাতত থাকিল 1, আর 2 3 5 একে 6, 126.4 আপন 2, 2 দি কাটি দিয়া, 2 8 গুণ 16, 2 এর গুণ 2 পয়েন্ট, 2 2 গুণ 4, তার মানে কিমান আহিলে আমার 81.2, অপশন এ উইল বি রাইট আনসার। নেক্সট কোয়েশ্চন 15, বেশিরভাগ কোষীয় শক্তির
প্ৰক্ৰিয়াৰ কোষীয় শক্তিৰ মুদ্ৰা সদায় জানা তোমালোকে এটিপি কি বুলি কোৱা হয় কোষীয় শক্তিৰ মুদ্ৰা বুলি কোৱা হয় তো অপশ্যন সি উইল বি ৰাইট আনসাৰ নেক্সট কোৱেশ্চন চোৱা 16 নম্বৰ তলৰ কোনটো তেজত অধিক দ্ৰৱণীয় তো কাৰ্বন ডাই অক্সাইড সবতকৈ বেছি কি হয় তেজত দ্ৰৱণীয় হয় অক্সিজেনৰ তুলনাত বা বাকীবিলাকৰ তুলনাত অপশ্যন বি উইল বি ৰাইট আনসাৰ নেক্সট 17 নম্বৰ যদি লালঠিত এমাইলেজ অভাৱ হয় তেন্তে মুখ গোবৰত তলৰ কোনটো পৰিঘটনা সংঘটিত নহ'ব তোমালোকে জানা লালঠি এমাইলেজ হ'লে কি হয় মুখত থকা যিবিলাক আমাৰ শ্বেতসাৰ আছে এইবিলাক ভাঙি চেনিলৈ পৰিৱৰ্তন হয় তো ইয়াত যিহেতু লালঠি এমাইলেজ নহয় তেতিয়াহ'লে কি সংঘটিত নহ'ব শ্বেতসাৰ ভাঙি চেনিলৈ পৰিৱৰ্তন নহ'ব তো অপশ্যন বি উইল বি ৰাইট আনসাৰ নেক্সট 18 নম্বৰ কুৱেশ্যন পৰাগদানিত পোৱা যায় পৰাগদানিত মানে কি তেনেকৈ তোমালোকে জানা পৰাগধানী থাকে না ইয়াতে কি হয় স্পৰ্টছবিলাক পোৱা যায় মানে পৰাগৰেণু পোৱা যায় অপশ্যন ডি উইল বি ৰাইট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 19 স্তম্ভ ইয়াৰ লগত আমি মিলাব লাগে বি বাৰ্ডিং যিটো আছে বাৰ্ডিং মানে কি আছিলে মুকুল দমন তো মুকুল দমন হাইড্ৰাত সংঘটিত হয় অপশ্যন আৰু স্পৰ ফৰ্মেশ্যন মানে যিখিনিত ওপৰত গৈ পেলাই এনেকৈ গ্ৰীনাৰী এইবিলাক বস্তু হৈ থাকে তো এইবিলাক স্পৰ ফৰ্মেশ্যন হয় আমাৰ ৰাইজপছত আৰু ভেজিটেটিভ প্ৰপাগেশ্যন মানে আমি কলম চলম দিব পাৰি এইবিলাক কি হৈ গ'ল আমাৰ ৰ'জ তো কাৰ লগত মিলিলে এ মিলিলে বিৰ লগত এ চোৱা এ বি আৰু 2 নম্বৰটো মিলিলে চিৰ লগত 2 নম্বৰ চি তো অপশ্যন কোনটো হৈ যাব এ 3 নম্বৰ কোনটো লগত এ লগত অপশ্যন এ উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো বুজি পাইছা তোমালোকে 20 নম্বৰ কুৱেশ্যন যৌন প্ৰজননৰ ফলত জন্ম হোৱা সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে যেহেতু যৌন প্ৰজনন দেখিছে অধিক ভিন্নতা হয় সন্তানত কিয় হয় বিকজ যৌন প্ৰজনন এক দীঘলীয়া প্ৰক্ৰিয়া এইটো হ'ব নোৱাৰে জিনীয় পদাৰ্থ একে প্ৰজাতিৰ দুজন পিতৃ মাতৃ নহয় দুটা পেৰেণ্টছ নহ'ব জিনীয় পদাৰ্থ বিভিন্ন প্ৰজাতিৰ নহয় জিনীয় পদাৰ্থ বহু পিতৃ মাতৃৰ পৰা আহে সেইটো হ'ব কাৰণ ইয়াত কি হয় দাদা দাদি এটা পেৰেণ্টছ হৈ গ'ল তাৰ পৰা আকৌ তলত মাক দেউতাক তাৰ পৰা ল'ৰা ছোৱালী তো বহুত পিঢ়িৰ পৰা আহে কাৰণে কি হয় ইহঁতৰ পৰিৱৰ্তন বেছি হয় অপশ্যন ডি উইল বি ৰাইট আনসাৰ জিনীয় পদাৰ্থ বহু পিতৃ মাতৃৰ পৰা আহে কাৰণে কি হয় আমি বিভিন্ন সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে বুলি আমি গম পাওঁ নেক্সট কুৱেশ্যন 21 উদ্ভিদত থকা বৃদ্ধি হৰমন বৃদ্ধিৰোধক মানে উদ্ভিদক আৰু ডাঙৰ হ'ব নিদিয়ে বাধা দিয়ে এইটো কোন এপচাইচিক এচিড হৰমনবিধৰ নাম এপচাইচিক এচিড অপশ্যন ডি উইল বি ৰাইট আনসাৰ ওকে কুৱেশ্যন নম্বৰ 22 তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখাত অগ্নাশয়ৰ দ্বাৰা কৰা হৰমনবিধ অগ্নাশয়ে দিয়া এইটো কি হ'ব হৰমন ইনচুলিন কাৰণ তেজত কিহৰ চেনিৰ মাত্ৰা বা আমি যে ডায়াবেটিছ হয় তো এইটো কোনে নিয়ন্ত্ৰণ কৰে ইনচুলিনে তো অপশ্যন চি উইল বি ৰাইট আনসাৰ নেক্সট 22 নম্বৰ আমি যেতিয়া নীলাজী বনৰ পাত স্পৰ্শ কৰোঁ তেতিয়া ইয়াত বাজ খাবলৈ ধৰে হয়নে উদ্ভিদে স্পৰ্শৰ তথ্য কেনেকৈ প্ৰেৰণ কৰে তো উদ্ভিদে কেনেকৈ কৰে তোমালোকে জানা উদ্ভিদ জোপাই বৈদ্যুতিক সংকেত ব্যৱহাৰ কৰি বাহ্যিক পৰিৱেশৰ পৰা কেতিয়াও নহয় কেঞ্চাৰ উদ্ভিদ সংকেত নহয় বৈদ্যুতিক ৰাসায়নিক সংকেত হ'ব উদ্ভিদ জোপাই বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰি কোষৰ পৰা কোষলৈ দিয়ে অপশ্যন এইটো বি টু ৰাইট হ'ব উদ্ভিদ জোপাই কি কৰে বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰি কোষৰ পৰা কোষলৈ দিয়ে কোষৰ পৰা কোষলৈ স্থানান্তৰিত কৰে অপশ্যন বি উইল বি ৰাইট আনসাৰ ওকে নেক্সট 24 কুৱেশ্যন এটা নিউৰনৰ কেনেকৈ বৈদ্যুতিক প্ৰেৰণা গতি কৰে ডেনড্ৰাইটৰ পৰা এক্সনৰ পৰা প্ৰান্তীয় তাৰপিছত কোষদেহ কেঞ্চেল ডেনড্ৰাইটৰ পৰা কলৈকে যাব লাগে কোষদেহ তোমালোকে জানা ডেনড্ৰাইট এনেকৈ ডেনড্ৰাইট হয়নে নহয় এনেকৈ আমাৰ থাকে এইবিলাক আছিল ডেনড্ৰাইট মাজত আছিল কোষদেহ ইয়াত আছিলে এক্সন আৰু লাষ্টত প্ৰান্ত গতিকে ডেনড্ৰাইটৰ পৰা ক'ত যাব দেহ কোষত গতিকে কোষদেহটো আগত আহিব নোৱাৰে ডেনড্ৰাইটৰ পৰা কোষদেহৰ পৰা এক্সন টু প্ৰান্তীয় এয়া হৈ গ'ল ডেনড্ৰাইটৰ পৰা ক'ত গ'ল কোষদেহৰ পৰা এক্সন টু প্ৰান্তীয় লাষ্টত গুচি যাব গতিকে অপশ্যন চি উইল বি ৰাইট আনসাৰ ডেনড্ৰাইট টু কোষদেহৰ পৰা এক্সন আৰু এক্সনৰ প্ৰান্তীয় শাখা একেবাৰে লাষ্টত য'ত চাইনেপছ হয় গতিকে অপশ্যন চি উইল বি ৰাইট আনসাৰ ওকে নেক্সট 25 নম্বৰ যিবোৰ অংগৰ উৎপত্তি স্থান বেলেগ কিন্তু দেখাত একে কাৰ্য সম্পাদন কৰে তেতিয়াহ'লে সমবৃত্তি অপশ্যন বি উইল বি ৰাইট আনসাৰ একে কাৰ্য কৰিবলৈ হ'লে কি হ'ব লাগিব সমবৃত্তি আৰু যদি বেলেগ বেলেগ কাম হয় তেতিয়াহ'লে আছিলে সমহস্ততা অপশ্যন বি উইল বি ৰাইট আনসাৰ নেক্সট 26 তলৰ কোনযোৰ ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ যদি এটা এক্স এটা ৱাই হয় তেতিয়াহ'লে পুৰুষ লিংগ আৰু মহিলা হ'লে কি আছিলে এক্স তো অপশ্যন বি উইল বি ৰাইট আনসাৰ বিকজ ইয়াত পুৰুষ দিছে এক্স আৰু ৱাই ওকে নেক্সট কুৱেশ্যন 27 নিম্নোক্ত নিশ্চয়োক্তি এটা দিছে বিজ্ঞানী এজনে এজোপা ওখ উদ্ভিদ আৰু এজোপা চাপৰ উদ্ভিদৰ সংকৰণ কৰালে আৰু এই পৰীক্ষাত প্ৰথম F1 জোনত সকলো ওখ সেইটোতো সঁচা আৰু নহয় সেইটো আমি জানো F1 জোনত কি হয় সকলো ওখ উদ্ভিদ হয় এইটো সঁচা
আৰু চাপৰ উদ্ভিদজোপা মৰি গ'ল, মিছা, কেতিয়াও নহয়, চাপৰ উদ্ভিদ মৰি নাযায়। কি হয় ইয়াত ওখ প্ৰবাবিলিটিৰ গুণটো বাঢ়ে, সেইকাৰণে হয়, গতিকে চাপৰ উদ্ভিদ মৰি নাযায়। অপশ্যন এ টো ৰাইট হ'ব, এ ৰাইট, বাট ৰিজনটো ঠিক নহয়। গতিকে আমি কি ক'ম, নিশ্চয়োক্তি আৰু কাৰণ দুয়োটা শুদ্ধ, কেতিয়াও নহয়। নিশ্চয়োক্তি আৰু কাৰণ দুয়োটা শুদ্ধ, কেতিয়াও নহয়। নিশ্চয়োক্তিটো শুদ্ধ, নিশ্চয়োক্তিটো শুদ্ধ, কিন্তু কাৰণটো কি হয়, অশুদ্ধ। তো অপশ্যন চি উইল বি ৰাইট আনসার। নিশ্চয়োক্তিটো শুদ্ধ পালো, কিন্তু কাৰণটো কি পালো আমি, কাৰণটো অশুদ্ধ পালো, কাৰণটো অশুদ্ধ পালো, বাট নিশ্চয়োক্তিটো শুদ্ধ। দ্যাটস ওয়াই অপশ্যন চি উইল বি ৰাইট। নিশ্চয়োক্তি শুদ্ধ, কিন্তু কাৰণটো শুদ্ধ। ওকে, নেক্সট কুৱেশ্যন 28। এখন দাপোনৰ সন্মুখত ৰখা লক্ষ্যবস্তু সকলো অৱস্থানৰ বাবে গঠিত প্ৰতিবিম্ব সদায় সংকুচিত টি আৰু অসৎ প্ৰতিবিম্ব। দাপোনখন কেনেকুৱা হ'ব, দাপোনখন কেনেকুৱা হ'ব, দাপোনখন হ'ব উত্তল দাপোন। কিয়, সদায় সংকুচিত লাগে, থিয় আৰু অসৎ। তোমালোকে জানা গাড়ী পিছফালে চোৱা দাপোন হিচাপত কি দাপোন ব্যৱহাৰ কৰা হয়, উত্তল দাপোন ব্যৱহাৰ কৰা হয়। কি দাপোন, উত্তল দাপোন, উত্তল দাপোন ব্যৱহাৰ কৰা হয়। তেতিয়াহ'লে উত্তল দাপোনে সদায় কেনেকৈ প্ৰতিবিম্ব বনায়, সদায় অসৎ প্ৰতিবিম্ব বনায় বুলি তোমালোকে জানা, এনেকৈ গুচি যায় নে নাই, অসৎ প্ৰতিবিম্ব, ইমাজিনাৰী লাইন, অসৎ প্ৰতিবিম্ব বনায়, তো এইটো গম পালো। তাৰপিছত থিয় বনায়, হয় ন, থিয় বনায়, লগতে থিয় বনাব প্ৰতিবিম্ব, আৰু কি বনাব আমাৰ, সংকুচিত, সৰু, কাৰণ যিহেতু যিমান ডাঙৰ গাড়ী নাথাকক কিয় ইয়াত কিন্তু সৰু হিচাপত দেখা পোৱা যায়। গতিকে অপশ্যনটো কি হ'ব, ডি, উত্তল দাপোন। আই হোপ প্ৰশ্নটো বুজি পাইছা। 28 নম্বৰ আনসাৰটো হৈ গ'ল ডি। নেক্সট 29। এজন ছাত্ৰই উত্তল লেন্স ব্যৱহাৰ কৰি দূৰৰ অট্টালিকাৰ প্ৰতিবিম্ব পৰ্দাত ল'বলৈ বিচাৰিছিল। লক্ষ্যবস্তু নীলা ৰঙৰ, কেনেকুৱা ৰঙৰ অট্টালিকা, নীলা ৰঙৰ। এটা বাছি লৈছে। এতিয়া এই কিছুমান বিকল্প আছে, সেইখিনি আমি ক'ব লাগে প্ৰতিবিম্বটো। অ'কে, তো প্ৰতিবিম্বটো কি হ'ব, লেন্সখন কেনেকুৱা, লেন্সখন হৈ গ'ল উত্তল লেন্স, লেন্সখন কেনেকুৱা হ'ল আমাৰ উত্তল লেন্স। এতিয়া উত্তল লেন্সে আমি জানো উত্তল লেন্সখন এনেকুৱাই। উত্তল লেন্সে কি কৰে, উত্তল লেন্সে সৎ প্ৰতিবিম্ব কৰে, হয়নে, উত্তল লেন্সে সৎ প্ৰতিবিম্ব বনায়, এনেকৈ যদি আহে তেনেকৈ সোমাই যায়। উত্তল লেন্সে আমাৰ সৎ প্ৰতিবিম্ব বনায়, তেতিয়াহ'লে অসৎটো হ'ব নোৱাৰে। তাৰপিছত সৎ হ'ব পাৰে, ওলোটা হ'ব পাৰে, সংকুচিত হ'ব পাৰে, বাট বেঙুনীয়া হ'ব নোৱাৰে, কাৰণ ৰং কেতিয়াও চেঞ্জ নহয়। ইয়াত নীলা ৰং আছিল নে নাই, নীলা ৰং আছিলে, নীলা ৰং কেতিয়াও কি নহ'ব নোৱাৰে, নীলা ৰং আছিলে কেতিয়াও কি হ'ব নোৱাৰে, বেঙুনীয়া হ'ব নোৱাৰে। গতিকে সৎটো হয়, ওলোটা হয়, সংকুচিত হয়, আৰু যেনেকৈ নীলা ৰং আছিল নীলা ৰং। অপশ্যন চি উইল বি ৰাইট আনসাৰ, কাৰণ প্ৰতিবিম্বত ৰং কেতিয়াও চেঞ্জ নহয়, সৎটো হয়, ওলোটা হয়, সংকুচিত হয়, আৰু নীলা ৰং। গতিকে অপশ্যন চি উইল বি ৰাইট আনসাৰ। আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা। 29। অ'কে, নেক্সট প্ৰশ্ন চোৱা 30। দন্ত চিকিৎসকে কিয় দাঁতৰ কয় পৰীক্ষা কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে। অৱতল দাপোন কিয় ব্যৱহাৰ কৰে, বিকজ অৱতল দাপোন তোমালোকে জানা, অৱতল দাপোনে কি কৰে, অৱতল দাপোনে সৎ প্ৰতিবিম্ব বনায়, কাৰণ চিধাৰ একজেক্ট লাইনে কাটে নাই, সৎ প্ৰতিবিম্ব বনায়। 2 নম্বৰ বিবৰ্ধিত চিত্ৰ বনায়, যিবিলাকে চিত্ৰ বনাওক কি বনায়, বিবৰ্ধিত চিত্ৰ বনায়। তো আমাৰ বিবৰ্ধিত আৰু সৎ প্ৰতিবিম্ব বনায়। তো অপশ্যন বি উইল বি ৰাইট আচ্ছা, কাৰণ দন্ত চিকিৎসকে ডাঙৰকৈ দাঁতবিলাক দেখিবলৈ বা ইয়াত থকাবিলাক দেখিবলৈ কি কৰে, ডাঙৰ লাগে, গতিকে অপশ্যন বি উইল বি ৰাইট আনসাৰ। অ'কে, নেক্সট কুৱেশ্যন, ৰামধেনু গঠন 31। ৰামধেনু গঠন কিয় হয়, তো সূৰ্যৰ একে দিশত কেতিয়াও নহয়, সূৰ্যৰ বিপৰীত দিশত। য়েছ, ৰামধেনুৰ গঠন সূৰ্যৰ বিপৰীত, সূৰ্য যদি ইয়াত আছে অ'কে, তেতিয়াহ'লে ৰামধেনু আমাৰ উল্টা চাইডত হ'ব, হয় নে নহয়, এনেকৈ ৰামধেনু সৃষ্টি কৰিব, সূৰ্যৰ বিপৰীত চাইডত হয়। অপশ্যন বি উইল বি ৰাইট আনসাৰ, সূৰ্যৰ বিপৰীত দিশত। অ'কে, নেক্সট 32। মানুহৰ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বৰ অৱস্থিত বস্তু ফকাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল উপযোজন ক্ষমতা। তোমালোকে জানা চকুৰ ফকাছ দৈৰ্ঘ্য চেঞ্জ কৰি আমি চাব পাৰে, এইটো হৈছে উপযোজন ক্ষমতা। দূৰদৃষ্টিকতা হ'ব নোৱাৰে, এইটো বেমাৰ হ'ব নোৱাৰে। তো নেক্সট 33 নম্বৰ প্ৰশ্ন আমি চাওঁ। তলত দিয়া চিত্ৰসমূহ অধ্যয়ন কৰা, য'ত 4জন ছাত্ৰ দিয়া আছে, তেতিয়াহ'লে প্ৰিজমৰ কথা কৈছে, কাছৰ প্ৰিজমৰ কথা কৈছে, তাত থকা ৰশ্মিবিলাক কোনটো শুদ্ধ হয়, সেইটো আমি বিচাৰি ওলাব লাগে। 33। অ'কে, অপশ্যন চাওঁ আমি। ইয়াত চাওক, প্ৰিজমত এইটো সোমাই এনেকৈ গৈ এনেকৈ বেকা নহয়, ইয়াৰ মাজতটো কি হ'ব লাগিব, চিধা। তো এইটো সোমালে আকৌ মাজত চিধা, আকৌ তলফালে ওলাই আহিল, এইটো হৈ গ'ল আমাৰ ৰাইট আনসাৰ, ৰাইট। এইটো হ'ব নোৱাৰে, বাহিৰ পৰা ওলাই নাযায়, আমি জানো প্ৰিজমত এইটো ওলাই নাযায়, এইটো নহয়। প্ৰিজমত কি হয়, বাহিৰৰ পৰা বেকাকে সোমাব, ভিতৰত চিধা হ'ব, আকৌ তলফালে ওলাই আহিব। অপশ্যন কি উইল বি ৰাইট আনসাৰ। আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা। নেক্সট, তো এইটোৰ অপশ্যনটো কোনটো হ'ব, এইটোৰ অপশ্যন হ'ব গৈ পেলাই কিউ যিহেতু হয়, গতিকে অপশ্যন বি উইল বি ৰাইট আনসাৰ। নেক্সট 34। SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জৰ SI একক বা আদানৰ SI একক সদায় কুলম, তোমালোকে জানা কুলম হয়। অপশ্যন এ উইল বি ৰাইট আনসাৰ। অ'কে, নেক্সট 35।
এটা বৈদ্যুতিক বাল্বৰ 220 ভোল্টেজ আছে আৰু ইমান 100 ওয়াট চিহ্নিত কৰা আছে যেতিয়া ইয়াক 110 ভোল্টত ব্যৱহাৰ কৰা তেতিয়া ইয়াৰ ক্ষমতা কি হ'ব এইটো তোমালোকে জানা যে ক্ষমতা P ইকুৱেল কি আছিলে P ইকুৱেল V I আকৌ আমি ইয়াক কি বুলি লিখিব পাৰি B ক লিখিব পাৰি I আকৌ ইয়াক লিখিব পাৰি I স্কয়াৰ R পাৰি নাই আকৌ I এর জায়গাত আমি লিখিব পাৰি B বাই I তো B স্কয়ার বাই R স্কয়ার কি হয় B স্কয়ার বাই R স্কয়ার R এটা ক্যান্সেল হৈ গ'লে তলত থাকিব এটা অনলি R B স্কয়ার বাই R ইয়াত R টো কি হয় কনস্ট্যান্ট হয় আমি ইয়াৰ পৰা কনস্ট্যান্টটো বিচাৰি লম বিকজ ভোল্টেজ এটো তেতিয়া পাৱাৰ এটো এটা ভোল্টেজ কমিলে এটা পাৱাৰ কি হ'ব ইয়াত কনস্ট্যান্ট কি থাকিলে ইয়াত ৰেজিস্ট্যান্স কনস্ট্যান্ট থাকিলে তো ৰেজিস্ট্যান্স ওলাই লম R ইপিনে গুচি গ'লে কি হ'ব R ইজ ইকুৱেল টু B স্কয়ার আপন P এটা হৈ গ'ল তো ৰেজিস্ট্যান্স কনস্ট্যান্ট ওলাই লো কাৰণ রোধ কেতিয়াও চেঞ্জ নহয় V এর ভ্যালু কিমান 220 ভোল্ট 220 ভোল্ট B স্কয়ার হয়তো 220 আপন P এর ভ্যালু কিমান আছে 100 ইয়াৰ পৰা এই যে ৰেজিস্ট্যান্স কিমান হ'ব 0 0 ক্যান্সেল 0 0 ক্যান্সেল ৰেজিস্ট্যান্স পালো আমি 22 ওম হৈ গ'ল 22 * 22 ওম ওকে নাও এতিয়া ৰেজিস্ট্যান্স পাই গ'লো যেতিয়া এতিয়া আমাৰ কি লাগে এতিয়া আমাৰ লাগে 120 ভোল্টত ইয়াৰ ব্যৱহাৰ কৰা ক্ষমতা কি হ'ব তো P ইকুৱেল কি হ'ব P ইকুৱেল আমি ফৰ্মুলা কি লিখাম B স্কয়ার বাই R তো B স্কয়ার বাই R ওকে B এতে কিমান আছে B আছে 110 তো 110 into 110 divided by R কিমান পালো আমি 20 into 22 sorry 22 into 22 তো তলত আহি যাব রেজিস্ট্যান্স R আর জায়গা 22 into 22 ওম 11 দিয়ে কাটি দিয়া 10 11 110 রাইট আর 11 দিয়ে কাটিলে 2 11 22 আকৌ 11 দিয়ে কাটা 10 11 110 আর 2 11 কিমান হৈ গ'ল আমাৰ 22 তলত আহি গ'ল ওপৰত 10 দুগুণ কিমান 100 আর তলত 2 দুগুণ কিমান 4 100 4 100 কিমান বাঢ় যায় 25 বাৰ 25 ওম 25 watt কি হৈ যাব power P equal 25 watt option B will be right answer option B will be right answer 25 watt I hope প্ৰশ্নটো তোমালোকে বুজি পাইছা next 36 কোৱেশ্চনটো চোৱা তলত দিয়া দণ্ড চুম্বকৰ ক্ষেত্ৰত বলৰেখা দেখুওৱা হৈছে কোনটো শুদ্ধ তো বলৰেখা তোমালোকে জানা নৰ্থৰ পৰা সাউথত সোমায় দ্যাটস ওয়াই ডাইৰেকশনো ঠিক আছে নে আমি জানো নৰ্থৰ পৰা সাউথত সোমায় গতিকে অপশন এ উইল বি ৰাইট ইয়াত চোৱা ইয়াত কি হ'ল সাউথৰ পৰা নৰ্থ হ'ব নোৱাৰে ইয়াত মাজত কেতিয়াও এনেকে নেদেখায় এইটো নহয় গতিকে এইবিলাক কেনসেল হ'ব নোৱাৰে কাৰণ মাজটো খালি থাকিব তাত বলৰেখাবিলাক নাথাকে দ্যাটস ওয়াই এইটো হৈ গ'ল অপশন এ উইল বি ৰাইট আনসাৰ ওকে নেক্সট কোৱেশ্চন 37 সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি অনুসৰি বুঢ়া আঙুলিৰ নিৰ্দেশ কৰে তো তোমালোকে জানা বুঢ়া আঙুলি যেটো হয় সোঁহাতৰ বুঢ়া আঙুলি এই বুঢ়া আঙুলিৰ কি হয় প্ৰবাহৰ দিশ দেখায় কিহৰ দেখায় প্ৰবাহৰ দিশ প্ৰবাহ কারেন্ট কোনটো দিশত গৈ আছে তো অপশন সি বিদ্যুৎ প্রবাহৰ দিশ কোনে বুজায় বুঢ়া আঙুলি গতিকে অপশন সি উইল বি ৰাইট আনসার নেক্সট 38 নম্বৰ বিদ্যুৎ প্ৰবাহে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে এই পৰিকল্পনা আৱিষ্কাৰ কোনে কৰিছিল তো তোমালোকে জানা অৰেষ্টেডে আৱিষ্কাৰ কৰিছিল কোনে আৱিষ্কাৰ কৰিছিল অৰেষ্টেডে সেইটো আৱিষ্কাৰ কৰিছিল তো অপশন সি উইল বি ৰাইট আনসার নেক্সট 39 তলত দিয়াৰ পৰা শক্তি নৱীকৰণ অযোগ্য যেটো এবাৰ খৰচ কৰিলে আমি আৰু নাপাওঁ তো বায়ু শক্তি কেতিয়াও নহয় বায়ু শক্তিটো আমি পাব পাৰি জীৱবোৰো আমি পাব পাৰি সৌৰ শক্তি পাব পাৰি তো প্ৰাকৃতিক গেছ এবাৰ শেষ হ'লে নাপাওঁ অপশন সি উইল বি ৰাইট আনসার এটো হ'ল নৱীকৰণ অযোগ্য নন ৰিনিউয়েবল দ্যাটস অপশন সি উইল বি ৰাইট আনসার ওকে 40 নম্বৰ কোৱেশ্চন জলবিদ্যুৎ শক্তি প্ৰকল্প অধিক উচ্চতাৰ পৰা পানী পৰিলে অধিক বৈদ্যুতিক শক্তি উৎপাদন কৰিব পাৰে আমি জানো যিমান ওপৰৰ পৰা পানী পেলাম তেতিয়া টাৰবাইন লগাম নে নাই টাৰবাইনটো ঘূৰিব তেতিয়া কি হ'ব বেছি ইলেক্ট্ৰিচিটি দিব কেতিয়া বেছি ঘূৰিব যেতিয়া তাৰ পৰা ইয়াৰ পৰা শক্তিটো বেছি আহিব মানে পটেনশিয়াল এনাৰ্জিটো কনভাৰ্ট ক'ত হ'ব কাইনেটিক এনাৰ্জি ওপৰত পানীখিনি ৰখা হৈছে তাৰ পৰা পানীখিনি পৰিব যেতিয়া স্পিড বাঢ়িব দ্যাটস ওয়াই ইয়াৰ কি হ'ব ইয়াৰ উষ্ণতা বৃদ্ধি কেতিয়াও নহয় পানীৰ উষ্ণতা বৃদ্ধি হ'ব নেকি নহ'ব অধিক পৰিমাণৰ স্থিতিশক্তি গতি শক্তি সেইটো হ'ব ইয়াত থাকিলে কি ওপৰত থকা হৈছে তো স্থিতিশক্তি পটেনশিয়াল এনাৰ্জি এতিয়া নামিব গতি শক্তি আৰু সেই গতি শক্তিয়ে টাৰবাইন ঘূৰালে কি হ'ব আমাৰ কাৰেণ্ট বেছিকে আমি পাম গতিকে অপশন বি উইল বি ৰাইট আনসার অধিক পৰিমাণৰ স্থিতিশক্তি গতি শক্তিৰ ৰূপান্তৰিত হ'ব উচ্চতাৰ লগে লগে পানীৰ বিদ্যুতৰ পৰিমাণ বাঢ়ি যাব এইটো কেতিয়াও নহয় পানীৰ কি বিদ্যুৎ আছে জানো পানীৰ অধিক অণু আয়নলৈ ভাঙিব কেতিয়াও নহয় তো অপশন বি উইল বি ৰাইট আনসার নেক্সট 41 কোৱেশ্চন কি ঘটিব যেতিয়া তলত দিয়া খাদ্য শৃংখলৰ পৰা হৰিণ নাইকিয়া হ'ব ওকে গ্ৰাছ আছে ডেয়াৰ আছে গ্ৰাছক খাই ডেয়াৰ হয় না আমাৰ তাৰপিছত ডেয়াৰক কোন টাইগাৰ আকৌ সরি ইয়াতে ইয়াৰ পৰাই আছে আমাৰ গাহক কোনে খায় হৰিণে কোনে খায় বাঘে
এতিয়া যদি হৰিণ নাইকিয়া হৈ যায়, হৰিণ নাইকিয়া হৈ যায় যে ঘাঁহ বাঢ়ি থাকিব, কোনেও নাখাব, আৰু বাঘে খাবলৈ একো নাপাব, তো বাঘ মৰি যাব। তো বাঘৰ সংখ্যা বাঢ়িব, কেতিয়াও নাবাঢ়ে, বাঘটো কমিব যদি হৰিণ নাইকিয়া হৈ যায়, খাবলৈ নাপাব। ঘাঁহৰ সংখ্যা কমিব, কেতিয়াও নকমে, ঘাঁহটো আৰু বাঢ়িবই, খাবলৈ নাই। বাঘে ঘাঁহ খাবলৈ আৰম্ভ কৰিব, কেতিয়াও বাঘে ঘাঁহ খাবলৈ আৰম্ভ নকৰে। বাঘৰ সংখ্যা কমিব, অফক'ৰ্চ বাঘৰ সংখ্যা কমিব, হৰিণ নহ'লে খাবলৈ নাপাব, তো বাঘৰ সংখ্যা কমিব আৰু ঘাঁহৰ সংখ্যা বাঢ়িব। ঘাঁহ যিহেতু হৰিণে খাবলৈ নাহে, তো ঘাঁহ বাঢ়িব। অপশ্যন ডি উইল বি ৰাইট আনসাৰ। ওকে, নেক্সট কুৱেশ্যন 42। ষ্ট্ৰেটস্ফিয়াৰৰ ওজন ভাল ওজন হয়, সঁচা কথা এইটো। ষ্ট্ৰেটস্ফিয়াৰত কি হয়, ওজন যিটো থাকে O3, এইটো আমাক কি কৰে, আমাক পৰিৱেশৰ পৰা ৰক্ষা কৰে। তো ষ্ট্ৰেটস্ফিয়াৰত ওজন স্তৰ ভাল, এইটো সঁচা। দেন ষ্ট্ৰেটস্ফিয়াৰৰ ওজনে আমাক অতি বেঙুনীয়া ৰশ্মিৰ হানিকাৰক প্ৰভাৱৰ পৰা, ছালৰ কেঞ্চাৰৰ পৰা ৰক্ষা কৰে, সেইটো সঁচা। দুইটা সঁচা। অপশ্যন কি হ'ব, নিশ্চয়োক্তি আৰু কাৰণ, দুইটা সত্য আৰু কাৰণটো নিশ্চয়োক্তিৰ শুদ্ধ ব্যাখ্যা হয়। অপশ্যন এ উইল বি ৰাইট। নেক্সট কুৱেশ্যন 43। বৃহৎ নদী বান্ধৰ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ। তো বৃহৎ পৰিসৰৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয়, সঁচা কথা। আমি যিমান নদী বান্ধ দিম, কি হ'ব, খেতি পথাৰ নাইকিয়া হ'ব, বৃহৎ পৰিস্থিতি বিনষ্ট হ'ব, পৰিস্থিতিও বিনষ্ট হ'ব। গতিকে এ আৰু বি দুইটা হ'ব। গতিকে এ আৰু বি দুইটা বোথ। অপশ্যন ডি উইল বি ওকে, এ এণ্ড বি। তো এ আৰু বি কি হ'ব, সঁচা, ৰাইট। ইয়াত এ এটা আছে, বি এটা আছে, তো ইয়াত আনসাৰটো কি হ'ব, চি নাইদাৰ এ অৰ বি নহয়। অপশ্যনটো কোনটো হ'ব ইয়াতে, বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ'ল, ইয়াত অপশ্যন বেলেগকে একো দিয়া নাই দেখোন। এইটো এটা দিছে এ, এইটো বি। ওকে, তেতিয়াহ'লে এ আৰু বি দুইটা হয়, তো অপশ্যন ডি উইল বি ৰাইট আনসাৰ। এইটো এটো হয়, বিও হয়, চিটো নহয়, কাৰণ দুইটা নহয়, এইটোতো হ'ব নোৱাৰে, গতিকে ডি। কাৰণ এই দুইটা হয়, গতিকে এইটো চেটিছফাই কৰিছে, গতিকে এ আৰু বি দুইটা হয়, গতিকে অপশ্যন ডি উইল বি ৰাইট আনসাৰ। ওকে, নেক্সট কুৱেশ্যন 44। তলত দিয়া বক্তব্যসমূহৰ ভিতৰত বহনক্ষম উন্নয়নৰ ধাৰণাটো সঠিকভাৱে বৰ্ণনা কৰা। বহনক্ষম উন্নয়ন মানে কি, আমি যিটো কৰিম সেইটো কিন্তু ভৱিষ্যতৰ কাৰণে আমি সঞ্চয় কৰি ৰাখিব লাগিব। সেইটো পৰিৱেশৰ ন্যূনতম ক্ষতিৰ লগতে পৰিকল্পিত উন্নয়ন, এইটো হৈ যাব এটা। কাৰণ আমি ন্যূনতম ক্ষতি কৰিম আৰু আমি পৰিকল্পিতভাৱে উন্নয়ন কৰিম, তো এইটো অপশ্যন হ'ব। তাৰপিছত পৰিৱেশৰ ক্ষতি হ'লেও উন্নয়ন প্ৰযোজ্য, এইটোতো কেতিয়াও নহয়। তাৰপিছত পৰিৱেশ সংৰক্ষণৰ বাবে সকলো উন্নয়নমূলক কাম বন্ধ কৰা, এইটোও নহ'ব। সকলো অংশীদাৰৰ বাবে গ্ৰহণযোগ্য উন্নয়ন, এইটো হ'ব পাৰে। সকলো অংশীদাৰৰ বাবে গ্ৰহণযোগ্য উন্নয়ন, আমি তেনেকুৱা কাম কৰিম যিটো সকলোৱে গ্ৰহণ কৰে। অপশ্যন কোন থাকিলে, 1 আৰু 4, 1 and 4। অপশ্যন এ উইল বি ৰাইট আনসাৰ, 1 আৰু 4। ওকে, নেক্সট কুৱেশ্যন 45। সঠিক শব্দৰ সংমিশ্ৰণটো বাছি উলিওৱা যিয়ে জীৱাশ্ম ইন্ধন নুবুজায়। তো বতাহে নুবুজায় বাৰু, মহানগৰ বুজায়, কিন্তু কয়লাই বুজায়, গতিকে এইটো ল'ব নোৱাৰি। কেৰাচিন জীৱাশ্ম ইন্ধনটো, এইটো ল'ব নোৱাৰি। বতাহ, এইগুলোতো ল'ব নোৱাৰি। বতাহ, কাঠ, সূৰ্য, ইয়াত একো নাই। ইয়াত কিন্তু কি নাই, ইয়াত জীৱাশ্ম ইন্ধন এটাও নাই, ইয়াত পেট্ৰলিয়াম আছে, গতিকে এইটো ল'ব নোৱাৰি। বতাহ, কাঠ, সূৰ্য, ইয়াৰ মাজত কোনো জীৱাশ্ম ইন্ধন নহয়, গতিকে অপশ্যন চি উইল বি ৰাইট আনসাৰ। আমাৰ 25টা MCQ কুৱেশ্যন আছিলে, আমি গোটেইকেইটা চল্ভ কৰিলোঁ। আই হোপ তোমালোকে গোটেইকেইটা প্ৰশ্ন বুজি পাইছা, আৰু সেইমতে তোমালোকে গোটেই প্ৰশ্নখন আকৌ ক'ৰবাত নুবুজিলে স্কিপ কৰি তোমালোকে চাব পাৰা, আৰু তাৰ কনচেপ্টবিলাক ক্লিয়াৰ কৰি ল'ব পাৰা। অ'কে, আমি অহাকালি আৰু এখন বেলেগ কোনোবা এখন ডিষ্ট্ৰিক্টৰ, হোজাই ডিষ্ট্ৰিক্টৰ যিখন কুৱেশ্যন পেপাৰ আছে ছায়েন্সৰ, সেইখন আমি আলোচনা কৰিম। আৰু আমাৰ চেনেলতে তাতে জেনেৰেল ছায়েন্স 2024ৰ তেনেকুৱা থাকিব, প্লেলিষ্ট থাকিব, তাত গৈ পেলাই তোমালোকে ভিডিঅ'বিলাক পাই থাকিবা। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই সামৰিলোঁ। থেংক ইউ ছ' মাছ তোমালোকে।